শুভঙ্কৰ ছাৰ তেওঁ মেথছ এণ্ড ৰিজনিঙৰ এক্সপাৰ্ট হয়। আজি যি আমাৰ প্ৰচেষ্টা বা প্ৰয়াস সেইটো ধৰক সফল হ'বলৈ গৈ আছে, তাৰে ফলে পৰিণতি আপোনালোকে খুব আনন্দিত। এই মোমেণ্টত খুব আনন্দিত। ইয়াতে বহুত ষ্টুডেণ্ট হৈছে। ভয় লাগিছে যে ষ্টুডেণ্টক এতিয়া জাগা দিব নোৱাৰিম। আমি 700 ষ্টুডেণ্টৰ কেপাচিটি কৰিছিলোঁ, তাতকৈ এতিয়া ষ্টুডেণ্ট বেছি হৈ আছে। কিছু সময় পূৰ্বে আমাৰ BTRৰ প্ৰধান শ্ৰদ্ধাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই এইটো আমাৰ ইনগ্ৰেশ্যন কৰি গ'ল। বিভিন্ন সংগঠনৰ মেম্বাৰসকল আহিছিলে, তেওঁলোকে এই কৰিলে, সমাজসেৱকসকল আহিছিলে। ষ্টুডেণ্টৰ যি তেওঁলোকৰ উৎকণ্ঠা, ক্লাছ আৰম্ভই হ'ব এতিয়া আপোনালোকে দেখা পাইছে। খুব ধন্যবাদ জনাইছোঁ সকলোকে। খুব ভাল লাগিছে। আজিৰ পৰা আপোনালোক কৈছিলে 12 দিনীয়া হ'ব। বিভিন্ন জেগাৰ পৰা আমাৰ ফেকাল্টিসকল আহিছে। আজিৰ ফাৰ্ষ্ট ক্লাছ যোনে ল'ব তেওঁ ইনকাম টেক্সৰ অফিচাৰ, তেওঁ ফাৰ্ষ্ট ক্লাছ ল'ব। তাৰ ছেকেণ্ড ক্লাছ যোন ল'ব তেওঁ ছিকিমৰ পৰা আহিছে। আপোনালোকে দেখাই পাইছে। খুব ভাল লাগিছে, সঁচাকৈ আনন্দিত। আজি অৰূপনাথ ডাঙৰীয়াই কৰিছে, মই খুব ভাল লাগিছে। সেইকাৰণে মই সময়টো এডজাষ্ট কৰি আহিছোঁ যে 700জন ছাত্ৰ ছাত্ৰীক চিভিল ছাৰ্ভিচ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰা। তেখেতসকলে UPSC কোনোবা নাপাব পাৰে, APSC কোনোবা নাপাব পাৰে, কোনোবা পাবও পাৰে। তথাপিতো কোনোবা SSC পাব, ষ্টাফ চিলেকশ্যন কমিশ্যন, কোনোবা ৰেলৰ পৰীক্ষাত পাব, কোনোবা ADR, বিভিন্ন পৰীক্ষাত তেখেতসকলে পাছ কৰিব পাৰিব। গতিকে এই ইনিচিয়েটিভটো মানৱ সম্পদ গঢ়া ইনিচিয়েটিভটো খুব ভাল হৈছে। মই শলাগ লৈছোঁ আৰু সেই 700জন ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। শুভঙ্কৰ ছাৰ তেওঁ মেথছ এণ্ড ৰিজনিঙৰ এক্সপাৰ্ট হয়। আজি যি আমাৰ প্ৰচেষ্টা বা প্ৰয়াস সেইটো ধৰক সফল হ'বলৈ গৈ আছে, তাৰে ফলে পৰিণতি আপোনালোকে খুব আনন্দিত। এই মোমেণ্টত খুব আনন্দিত। ইয়াতে বহুত ষ্টুডেণ্ট হৈছে। ভয় লাগিছে যে ষ্টুডেণ্টক এতিয়া জাগা দিব নোৱাৰিম। আমি 700 ষ্টুডেণ্টৰ কেপাচিটি কৰিছিলোঁ, তাতকৈ এতিয়া ষ্টুডেণ্ট বেছি হৈ আছে। কিছু সময় পূৰ্বে আমাৰ BTRৰ প্ৰধান শ্ৰদ্ধাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই এইটো আমাৰ ইনগ্ৰেশ্যন কৰি গ'ল। বিভিন্ন সংগঠনৰ মেম্বাৰসকল আহিছিলে, তেওঁলোকে এই কৰিলে, সমাজসেৱকসকল আহিছিলে। ষ্টুডেণ্টৰ যি তেওঁলোকৰ উৎকণ্ঠা, ক্লাছ আৰম্ভই হ'ব এতিয়া আপোনালোকে দেখা পাইছে। খুব ধন্যবাদ জনাইছোঁ সকলোকে। খুব ভাল লাগিছে। আজিৰ পৰা আপোনালোক কৈছিলে 12 দিনীয়া হ'ব। বিভিন্ন জেগাৰ পৰা আমাৰ ফেকাল্টিসকল আহিছে। আজিৰ ফাৰ্ষ্ট ক্লাছ যোনে ল'ব তেওঁ ইনকাম টেক্সৰ অফিচাৰ, তেওঁ ফাৰ্ষ্ট ক্লাছ ল'ব। তাৰ ছেকেণ্ড ক্লাছ যোন ল'ব তেওঁ ছিকিমৰ পৰা আহিছে। আপোনালোকে দেখাই পাইছে। খুব ভাল লাগিছে, সঁচাকৈ আনন্দিত। আজি অৰূপনাথ ডাঙৰীয়াই কৰিছে, মই খুব ভাল লাগিছে। সেইকাৰণে মই সময়টো এডজাষ্ট কৰি আহিছোঁ যে 700জন ছাত্ৰ ছাত্ৰীক চিভিল ছাৰ্ভিচ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰা। তেখেতসকলে UPSC কোনোবা নাপাব পাৰে, APSC কোনোবা নাপাব পাৰে, কোনোবা পাবও পাৰে। তথাপিতো কোনোবা SSC পাব, ষ্টাফ চিলেকশ্যন কমিশ্যন, কোনোবা ৰেলৰ পৰীক্ষাত পাব, কোনোবা ADR, বিভিন্ন পৰীক্ষাত তেখেতসকলে পাছ কৰিব পাৰিব। গতিকে এই ইনিচিয়েটিভটো মানৱ সম্পদ গঢ়া ইনিচিয়েটিভটো খুব ভাল হৈছে। মই শলাগ লৈছোঁ আৰু সেই 700জন ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।